সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হৈছে অসমৰ জনপ্ৰিয় গায়ক ৰোহিত সোণাৰ। আমি পরাক্রমী দেবতাজি পরাজিত সন্ত্রস্ত দেবতাৰ বাবে নাৰকো দেৱলোক সকলো থাকিব মোৰ পদতলত। মহি এই মহি ঘোম অধিপতি ত্ৰিলোকৰ অত্যাচাৰী মহিষৰ ভয়ত কম্পমান ত্ৰিভুজ সন্ত্ৰস্ত শান্ত দেৱতা সৃষ্টিকৰ্তা ব্ৰহ্মা সহিতে দেৱতাগণে পৰিত্ৰাণ বিচাৰি আজি শিৱ আৰু বিষ্ণুৰ কাষ উপায়হীন ব্ৰহ্মাৰ চকুৰ পানীৰে পূৰ্ণ বিষ্ণুৰ চকুলো তাতেই কৈছে জীৰ্ণ শিৱৰ ৰোধকে কৰিছে অবাৰো আশাপূৰ্ণ উপস্থিত দেৱতাসকলে দিছে দুহাৰ ব্ৰহ্মাৰ ৰক্তেৰে সৃষ্টি হ'ল দুফুট শিৱৰ ৰক্তেৰে দেৱীৰ মুখ নিৰ্মিত বিষ্ণুৰ ৰক্তেৰে দুবাহু গঠিত সকলো দেৱতাই আজি পূজাৰিছে হিয়া যমৰ তেজেৰে নিৰ্মিত দেৱীৰ কোলাদেশ গুচ্ছ সূৰ্যৰ স্তন যুগলত থাকিল চন্দ্ৰ ব্ৰজসম দেশত জিলিকিল ইন্দ্ৰ বৰুণৰ তেজেৰে জংঘা আৰু নিতম্ব স্থান ভৰ পঢ়ি থকা পৃথিৱী নিতম্বৰ নিচা লাহি আঙুলি সূৰ্যৰ তেজৰ উজ্জ্বল চকু তিনিটা অগ্নিদেৱ অসুৰ বধৰ বাবে দেহটোৱে নহয় সৰ্বোচ্চ লাগিব তদনুৰূপ অস্ত্ৰ আদিতে শিৱই ত্ৰিশূল দিলে মাত্ৰ হাতত জিলিকিল বিষ্ণুৰ চক্ৰ বৰুণৰ শ্বেতবৰ্ণ শংখ শক্তি নিদিব অগ্নি থমকি নৰল বায়ু আৰু ইন্দ্ৰ বায়ুৰ ধনুৰ লগতে ইন্দ্ৰৰ বজ্ৰ হিমালয়ে দিলে কেশৰযুক্ত সিংহ উদাৰ সমুদ্ৰ ইহতে থাকে নিদিয়াকৈ অলংকাৰ বস্ত্ৰ সাধাৰণ নাৰী মোৰ হতে দিয়ে যুদ্ধ নাৰী কৰিম তোৰ সকলো ৰুদ্ধ অসুৰ জয়ৰ বাসনাটো নহ'ব পূৰ্ণ দুষ্টক দমন শান্তক পালন মোৰ কৰ্ম দমন
সঁচাকৈ লোকে যদি আমাৰ আজিৰ ভোট গ্ৰহণ কৰিম বুলি ভাবি আছে তেখেতসকলে আমাৰ ভোট গৃহলৈ আহিব লাগে। নৱমীৰ ভোট